গাড়ী কিনোতে আপোনালোকে আমাক পইচা দিছিল নেকি? নৰেন্দ্ৰ মোদী চৰকাৰে, নীতিন গাডকাৰী আমাক পইচা দিছিল নেকি? সনাতনীসকলক পেট্ৰল ডিপুত ভাৰত চৰকাৰে, বিজেপি চৰকাৰে এখন কাৰ্ড দিয়ক। যিসকলে ইথানলযুক্ত পেট্ৰল ভৰাব খোজে তেওঁলোকক এখন কুপন দিয়ক, তেওঁলোকে ইথানল ভৰাব। এই যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, RSS নেতৃত্বাধীন চৰকাৰখন, এইখন চৰকাৰ কেৱল পৰিয়াল কেন্দ্ৰিক এখন চৰকাৰ। কেৱল নীতিন গাডকাৰী পিতেকৰ লাভালাভৰ কাৰণে কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ 20% ইথানল পেট্ৰলত মিক্স কৰি সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ গাড়ীবিলাকৰ মাইলেজ নোহোৱা কৰিলে, গাড়ীবিলাকৰ ইঞ্জিন বিকল কৰিলে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, বিজেপি, RSS গভৰ্ণমেণ্টখনক পুনৰ দাবী উত্থাপন কৰিছো যে যিসকল সনাতনী মানুহ তেওঁলোকৰ কাৰণে পেট্ৰল পাম্পত এখন কুপন সৃষ্টি কৰক, যাতে সনাতনীসকলে কুপনখন দেখাই দিলে তেওঁলোকে ইথানলযুক্ত পেট্ৰল ভৰাব, আৰু আমি সাধাৰণ মানুহখিনিৰ কাৰণে আগৰ পেট্ৰলটো দিয়ক। কেৱল নিজৰ পৰিয়ালৰ ধন ঘটিবৰ কাৰণে আপোনালোকে যি নিকৃষ্ট ৰাজনীতি কৰিছে, ই অত্যন্ত গৰিহণাযোগ্য কথা। আপোনালোকে আপোনালোকৰ সনাতনীসকলৰ কাৰণে এখন কাৰ্ড ব্যৱস্থা কৰক আৰু সাধাৰণ মানুহৰ কাৰণে আগৰ পেট্ৰল আমাক দিয়ক। এই দাবী মই উত্থাপন কৰিলো। সনাতনীসকলক পেট্ৰল ডিপুত ভাৰত চৰকাৰে, বিজেপি চৰকাৰে এখন কাৰ্ড দিয়ক। যিসকলে ইথানলযুক্ত পেট্ৰল ভৰাব খোজে তেওঁলোকক এখন কুপন দিয়ক, তেওঁলোকে ইথানল ভৰাব। এই বিজেপি নেতৃত্বাধীন চৰকাৰখনে কেৱল নীতিন গাডকাৰী পিতেকৰ লাভালাভৰ কাৰণে কোনো ধৰণৰ পৰীক্ষা নিৰীক্ষা নকৰাকৈ 20% ইথানল পেট্ৰলত মিক্স কৰি সমগ্ৰ ভাৰতবৰ্ষ তথা অসমৰ গাড়ীবিলাকৰ মাইলেজ নোহোৱা কৰিলে, প্ৰথম কথা। দ্বিতীয় কথা, গাড়ীবিলাকৰ ইঞ্জিন বিকল কৰিলে। এই যিখন বিজেপি নেতৃত্বাধীন চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ, RSS নেতৃত্বাধীন চৰকাৰখন, এইখন চৰকাৰ কেৱল পৰিয়াল কেন্দ্ৰিক এখন চৰকাৰ। নীতিন গাডকাৰী পুতেকৰ লাভালাভৰ কাৰণে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে ইথানল মিক্স কৰিবলৈ দি দিছে। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, বিজেপি, RSS গভৰ্ণমেণ্টখনক পুনৰ দাবী উত্থাপন কৰিছো যে যিসকল সনাতনী মানুহ তেওঁলোকৰ কাৰণে পেট্ৰল পাম্পত এখন কুপন সৃষ্টি কৰক, যাতে সনাতনীসকলে কুপনখন দেখাই দিলে তেওঁলোকে ইথানলযুক্ত পেট্ৰল ভৰাব, আৰু আমি সাধাৰণ মানুহখিনিৰ কাৰণে আগৰ পেট্ৰলটো দিয়ক। গাড়ী কিনোতে আপোনালোকে আমাক পইচা দিছিল নেকি? নৰেন্দ্ৰ মোদী চৰকাৰে, নীতিন গাডকাৰী আমাক পইচা দিছিল নেকি? আমাৰ গাড়ীখন কিনোতে, আমাৰ এই গাড়ী চলাওঁতে আমাৰ ইঞ্জিনবিলাক বেয়া হৈ গৈছে আৰু আমাৰ গাড়ীখন মাইলেজ নিদিয়া হ'ল। কেৱল নিজৰ পৰিয়ালৰ ধন ঘটিবৰ কাৰণে আপোনালোকে যি নিকৃষ্ট ৰাজনীতি কৰিছে, ই অত্যন্ত গৰিহণাযোগ্য কথা। শেষত আপোনালোকে আপোনালোকৰ সনাতনীসকলৰ কাৰণে এখন কাৰ্ড ব্যৱস্থা কৰক আৰু সাধাৰণ মানুহৰ কাৰণে আগৰ পেট্ৰল আমাক দিয়ক। এই দাবী মই উত্থাপন কৰিলো। ধন্যবাদ। জয় অসম।